আজিৰ মুখ্য বাতৰি অসমৰ কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। নমস্কাৰ দৰ্শকবৃন্দ, আজি আমাৰ ৰাজ্যবাসীৰ বাবে আছে এক ডাঙৰ সুখবৰ। আজি অসম চৰকাৰৰ কেবিনেট বৈঠকত ৰাজ্যৰ বিভিন্ন বিভাগত একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সিদ্ধান্তসমূহৰ মাজত সকলোতকৈ উল্লেখযোগ্য সিদ্ধান্ত হৈছে গাঁওবুঢ়াসকলৰ দৰমহা বৃদ্ধি আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে আৰ্থিক সাহায্য। কেবিনেট বৈঠকত ঘোষণা কৰা হৈছে যে ৰাজ্যৰ গাঁওবুঢ়াসকলৰ দৰমহা এতিয়া বৃদ্ধি কৰা হ'ব। এতিয়ালৈকে গাঁওবুঢ়াসকলক মাসিক ৯,০০০ টকা দৰমহা লাভ কৰিছিল, কিন্তু এই সিদ্ধান্ত অনুসৰি দৰমহা বৃদ্ধি কৰি ১২,০০০ টকালৈ নিয়াৰ কথা ঘোষণা কৰা হৈছে। এই সিদ্ধান্তৰ ফলত গাঁওবুঢ়াসকলে অধিক সন্মান আৰু আৰ্থিক সুৰক্ষা লাভ কৰিব বুলি আশা কৰা হৈছে। দশম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ আৰ্থিক সাহায্য। ৰাজ্যৰ বিভিন্ন বিদ্যালয়ৰ দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে ঘোষণা কৰা হৈছে এক বিশেষ আৰ্থিক সহায় আঁচনি। এই আঁচনিৰ অধীনত ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰি থকা দশম শ্ৰেণীৰ প্ৰতিজন শিক্ষাৰ্থীক আৰ্থিক সহায় হিচাপে ১০,০০০ টকা অনুদান প্ৰদান কৰা হ'ব। বিশেষকৈ যিসকল শিক্ষাৰ্থীৰ পৰিয়াল আৰ্থিকভাৱে পিছপৰা তেওঁলোকে এই আঁচনিৰ পৰা লাভান্বিত হ'ব। আন কেইবাটাও সিদ্ধান্ত। এই কেবিনেট বৈঠকত আৰু কেইবাটাও উন্নয়নমূলক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন ঠাইত নতুন বিদ্যালয় আৰু স্বাস্থ্য কেন্দ্ৰ স্থাপন, গ্ৰাম অঞ্চলৰ বাবে পানী যোগান আৰু বৈদ্যুতিক প্ৰকল্পত অধিক বিনিয়োগ, কৃষকসকলৰ বাবে নতুন ঋণ, মাচুল ৰেহাই আৰু সহায় আঁচনি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্তসমূহক জনকল্যাণমূলক বুলি ঘোষণা কৰি কয় যে আমাৰ চৰকাৰ সদায় ৰাজ্যবাসীৰ কল্যাণ আৰু উন্নয়নৰ বাবে বদ্ধপৰিকৰ। এই সিদ্ধান্তসমূহে গাঁও প্ৰতিষ্ঠান আৰু শিক্ষাৰ্থীসকলৰ মাজত নতুন আশা যোগাব। অসম চৰকাৰৰ এই কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহে ৰাজ্যৰ গাঁওবুঢ়া, শিক্ষাৰ্থী আৰু সাধাৰণ ৰাইজৰ বাবে নিঃসন্দেহে এক সুখবৰ লৈ আহিছে। এতিয়া অসমবাসী আশাবাদী যে এই সিদ্ধান্তসমূহ সঠিকভাৱে কাৰ্যকৰী হ'লে ৰাজ্যৰ সামাজিক আৰু আৰ্থিক পৰিসৰত এটা উল্লেখযোগ্য পৰিৱৰ্তন আনিব। আপুনি এই বাতৰি বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। অসমৰ সকলো নতুন সিদ্ধান্ত আৰু আপডেটৰ বাবে সংযুক্ত থাকক।